যোৰহাটৰ ডিআৰডিএ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ। নিজৰ প্ৰাপ্য দাবীৰে দুদিনীয়াকৈ সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। যোৰহাটৰ ডিআৰডিএ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য দাবীৰে শান্তিপূৰ্ণ প্ৰতিবাদেৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বৰ্তমানে পোৱা বেতনৰ উপৰিও ন্যূনতম 30,000 টকাৰ এককালীন বেতন বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান কৰা, প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰা, দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে 60 বছৰলৈ চাকৰি সুনিশ্চিতকৰণ কৰা, এইচআৰ পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে অধিকাৰ সুনিশ্চিত কৰাৰ আদি বিভিন্ন দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ন্যায্য প্ৰাপ্তিৰ দাবীত আমি কৰ্মবিৰতি কৰিছোঁ। যোৱা 11 নৱেম্বৰৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত যিখিনি আঁচনি চলি আছে বৰ্তমান চৰকাৰৰ অধীনত, PMAY ঘৰ, NSCP, অৰুণোদয়, খাদ্য সুৰক্ষা আঁচনি, এই সকলোখিনিতে আমি জড়িত। বিশেষকৈ মুখ্যমন্ত্ৰীৰ বিলাসিতাপূৰ্ণ আঁচনি অমৃত সৰোবৰ, তাৰ লগতো আমি জড়িত। এই সকলোখিনি কাম আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেই কৰোঁ। বৰ্তমান ঠিকাভিত্তিক কৰ্মচাৰীসকল পঞ্চায়তখনৰ চালিকা শক্তি হৈ পৰাৰ পাছতো মাননীয় বিভাগৰ মন্ত্ৰী মহোদয়ে আমাক আজিলৈকে ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে। আমি 60 বছৰ চাকৰি নিশ্চিত তেওঁৰ ওচৰত আবেদন কৰি বাৰে বাৰে যাওঁ, তেওঁ আজি হ'ব কালি হ'ব, আজি হ'ব কালি হ'বকৈ পিছুৱাই আমাক কেইবা বছৰো পাৰ কৰি দিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পদক্ষেপ বিচাৰি আমি আজি ওলাই আহিছোঁ। আপোনালোকৰ জৰিয়তে আমি দক্ষ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটি বাৰ্তা প্ৰেৰণ কৰিছোঁ যে বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনাত সফল হোৱা নাই, সেয়েহে দক্ষ মাননীয় মন্ত্ৰী মহোদয়ে আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক অকণমান আশাৰ দৃষ্টিৰে, অকণমান কাটৰ দৃষ্টিৰে চাবলৈ তেওঁক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ ফালৰ পৰা মাননীয় বিভাগীয় মন্ত্ৰী বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি কোনো ধৰণৰ সহায় লাভ কৰা নাই। সেইবাবে আজি আমাৰ এই কাৰ্যসূচী অহাকালিলৈকে আৰু 25 তাৰিখলৈকে আমি চলাই যাওঁ, 25 আৰু 26 তাৰিখলৈকে চলাই যোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে চৰকাৰৰ ওচৰত আমি দাবীসমূহ কিয় উত্থাপন হোৱা নাই, চৰকাৰে আমাৰ দাবীসমূহ ন্যায্য যিখিনি আমাৰ দাবী, ন্যায়সংগত দাবী, এই দাবীসমূহ আজিলৈকে কিয় সমাধান কৰিব পৰা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত চলি থকা চৰকাৰখনে কিয় আজিলৈকে আমাৰ এই চৰকাৰী আমাৰ কৰ্মচাৰীখিনিৰ দাবীসমূহ তেওঁলোকে কিয় উপলব্ধি কৰিব পৰা নাই। মাননীয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত যিসকল আমাৰ এই ঠিকাভিত্তিক কৰ্মচাৰী এপইণ্টমেণ্ট লাভ কৰিছিলে, তেখেতসকলে আমাক এটা নাজল নাচল অৱস্থাত থৈ গ'ল, পানীত হাঁহ নচলাৰ নিচিনা অৱস্থা কৰি থৈ গ'ল। প্ৰয়াত তৰুণ গগৈৰ দিনত আমাৰ যিখিনি কৰ্মচাৰী আছে অতি 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 বেয়া অৱস্থালৈ পৰিৱৰ্তন কৰি থৈ গ'ল। তাৰ পিছৰ চৰকাৰখনে, বিগত চৰকাৰ, তাৰ পিছৰ চৰকাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে আমাক কিছু দিলে, কিন্তু তেওঁলোকে সফল নহ'ল। বিফল বুলি কোৱা নাই, কিন্তু সফল নহ'ল। তাৰ পিছত আহি গ'ল দক্ষ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এই চৰকাৰখনৰ ওপৰত আমাৰ আশা আছিল, ভৰসা আছিল যে আমাৰ কামখিনি হ'ব। আমাৰ কি কামখিনি হ'ব যে 60 বছৰলৈকে চৰকাৰীভাৱে আমি স্বীকৃতি লাভ কৰিম, আমাৰ কৰ্মচাৰীখিনিয়ে 60 বছৰলৈকে আমাৰ কৰ্মচাৰীখিনিয়ে কাম কৰি থাকিব পৰা সুবিধা লাভ কৰিব, ঘোষণা হ'ব। দ্বিতীয়তে আমাৰ দাবী আছিল যে আমাৰ দৰমহাখিনি সমদৰমহা হ'ব, আমি যাতে আমাৰ এটা মৰ্যাদাপূৰ্ণ দৰমহা পাওঁ, সেইটো আমাৰ এতিয়ালৈকে হৈ উঠা নাই। তৃতীয়তে হ'ল আমাৰ HR পলিচিখন লাগিব, এইটো কথা আমি কৈ আহিছোঁ আজি 5 বছৰে। আৰু চতুৰ্থতে হ'ল আমাৰ ইনক্ৰিমেণ্টটো যিটো 10% ফ্লেট ইনক্ৰিমেণ্ট, সেইটো আমি প্ৰত্যেক বছৰে দিব লাগে বুলি কৈ
আহিছোঁ, কিন্তু আজি তাৰিখলৈকে হোৱা নাই। এই দাবীখনো আজি তাৰিখলৈকে কিয় উত্থাপন কৰা হোৱা নাই, আমাৰ সমাধান কৰা হোৱা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ যে বিফল যিসকল মুখ্যমন্ত্ৰী, সেই বিফল মুখ্যমন্ত্ৰীসকলৰ তালিকাত আপোনাৰ নামটো নোসোমোৱাব। আমি নাভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আমাৰ এই বিভাগত কৰ্মৰত আহোমসকলৰ সন্তানসকলক, মৰাণসকলৰ সন্তানসকলক, মটকসকলৰ সন্তানসকলক, কোচ ৰাজবংশীসকলৰ সন্তানসকলক আৰু যিসকল চাহ জনগোষ্ঠীৰ সন্তান আছে, বড়ো সন্তান আছে, ৰাভা হাছঙৰ সন্তান আছে, দেউৰী, মিচিং, কাৰ্বি, ডিমাচা, আমাৰ গৰীয়া মৰীয়াসকলৰ সন্তান আছে, ব্ৰাহ্মণসকলৰ সন্তান আছে, SC সকলৰ সন্তান আছে, এই সন্তানসকলৰ কৰ্মচাৰীসকলক আপুনি বিফল নকৰিব, হতাশ নকৰিব, আমাৰ জীৱন পৰিক্ৰমা অতি দুখলৈ নিনিব। আপোনাৰ ওপৰত আমাৰ ভৰসা আছে। এতিয়াও আমাৰ ইলেকশ্যনলৈ বহুত সময় আছে। গতিকে আপোনাক আহ্বান জনাব বিচাৰিছোঁ, আমাৰ এই দাবী সম্বলিত যিখিনি পত্ৰ, আপোনালোকে 60 বছৰলৈ চাকৰি সুনিশ্চিতকৰণ, আমাৰ HR পলিচিখন তৈয়াৰ কৰা, 10% ইনক্ৰিমেণ্ট কৰা আৰু আমাৰ মৰ্যাদাপূৰ্ণ যিটো আমাৰ অতিৰিক্তভাৱে 30,000 টকা আমাৰ দৰমহা যোগদান কৰিব দিছোঁ, এই ব্যৱস্থাটো আপুনি কৰি দিয়ক। আপোনাৰ ফালৰ পৰা আমাৰ সেউজ সংকেত দিয়ক। আপুনি আমাক নিমন্ত্ৰণ কৰক। আমি আজি 5 বছৰ আপোনাক লগ কৰিব পৰা নাই, আপুনি লগ নকৰে, আপোনাক কথা পাতিব নোৱাৰোঁ। আমি কি এনে কাম কৰিলোঁ, আমি কি এনে পাপ কৰিলোঁ যে আপুনি আমাক লগ নকৰে। আমাৰ এই আহোমসকলক, খিলঞ্জীয়াসকলৰ সন্তানসকলক আপুনি লগ কৰক। আমিতো পাপী নহয়, আমি বাহিৰৰ মানুহ নহয়, আমি আপোনালোকৰ মানুহ। গতিকে আপোনালোকৰ যদি মানুহ হয়, খিলঞ্জীয়া যদি মানুহ হয়, আমাৰ দাবীসমূহ অতি সজোৰে সৈতে আপোনাক উত্থাপন কৰিছোঁ। বিভাগীয় মন্ত্ৰীয়ে আজি 5 বছৰ ধৰি ঠগি আছে। আজি হ'ব, কালি হ'ব, ইলেকশ্যনৰ আমাৰ পঞ্চায়ত ইলেকশ্যনত হ'ব বুলি ক'লে, MP ইলেকশ্যনত হ'ব বুলি ক'লে, তাৰপিছত এইবাৰ নিৰ্বাচনৰ আগে আগে হ'ব বুলি ক'লে, অক্টোবৰত হ'ব বুলি ক'লে, নৱেম্বৰত হ'ব বুলি ক'লে, আমি ৰৈ আছোঁ। আমি ৰৈ থাকিব নোৱাৰোঁ আৰু কেনেকৈ ৰৈ থাকিম? আমি 17,000 টকাত চলিব নোৱাৰোঁ। 17,000 টকা আমি জীৱন পৰিক্ৰমা চলাব নোৱাৰোঁ। আমাৰ জীৱন অতি দুখদায়ক হৈ গৈছে। গতিকে আমাৰ জীৱনৰ কাহিনীখিনি শুনক আৰু অতি সোনকালে আমাৰ দাবীখিনি আপোনালোকে উত্থাপন কৰি, সজোৰে মঞ্চত উত্থাপন কৰি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ সমাধান কৰা দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰক। এয়া আপোনালোকলৈ আহ্বান। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।